আজিৰ এই অনুষ্ঠানটোৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা নগাঁও বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ হিতেশ ডেকা ছাৰ, আন এগৰাকী বিশিষ্ট অতিথি আমাৰ অতি সন্মানীয় ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী দক্ষ বিষয়া, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়া, মঞ্চৰ সন্মুখত উপস্থিত থকা আজিৰ এই অনুষ্ঠানটোৰ আকৰ্ষণৰ কেন্দ্ৰ অভিনন্দন গ্ৰহণ কৰিবলগীয়া কৃতিমান ছাত্ৰ ছাত্ৰীসকল, যিসকল শিক্ষাগুৰুৰ প্ৰচেষ্টাত এই ইপ্সিত ফলাফল লাভ কৰিবলৈ সক্ষম হল, সেই সন্মানীয় শিক্ষাগুৰুসকল, অভিভাৱক অভিভাৱিকাসকল, উপস্থিত ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু সংবাদ মাধ্যমৰ সন্মানীয় বন্ধুসকল, আজিৰ এই অনুষ্ঠানটো সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া আৰম্ভ কৰিছিল তেতিয়া গোটেই ধাৰণাটো আছিল যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা কৃতিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হ'ব। যিসমূহ শিক্ষানুষ্ঠানৰ পৰা তেখেতসকলে এই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হল, স্থান লাভ কৰিলে, সেই শিক্ষানুষ্ঠানৰ সন্মানীয় মুৰব্বীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু ভাৰতীয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত স্থান লাভ কৰা অসম সন্তানসকলক অভিনন্দন জ্ঞাপন কৰা হ'ব। সেই ধাৰাবাহিকতা ৰক্ষা কৰি সদৌ অসম ছাত্ৰ সন্থাই এই অনুষ্ঠানটোৰ আয়োজন কৰি আছো। কিন্তু যোৱা কিছু বছৰ ধৰি অসমত স্থান প্ৰাপ্তৰ ধাৰণাটো উঠাই দিয়া হল, ষ্টেণ্ড কৰাৰ ধাৰণাটো উঠাই দিয়া হল। এই সন্দৰ্ভত সপক্ষে বিপক্ষে বহুতো মত আছে, অকাট্য যুক্তি আছে। ছাত্ৰ সন্থাই ষ্টেণ্ডৰ ধাৰণাটো আমি পোষকতা কৰিছিলো। হত্যা, হিংসা, লুণ্ঠনেৰে সৈতে বাতৰিৰ শিৰোনাম দখল কৰি থকা এটা সামাজিক পৰিৱেশৰ মাজত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল ঘোষণা কৰাৰ এটা দিনত সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা শৈক্ষিক উৎসৱৰ পৰিৱেশ সূচনা হৈছিল। ভাল ফলাফল লাভ কৰা এচাম ছাত্ৰ ছাত্ৰীক লৈ সেই অঞ্চলটোৰ ৰাইজে, সেই শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে সপোন দেখিব পাৰিছিল। সকলোতে এটা আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। সেই পৰিৱেশটো অসমত বিৰাজ কৰাটো আমি বিচাৰিছিলো আৰু সেই ছাত্ৰ ছাত্ৰীসকলেও সেই দিনটোত উপলব্ধি কৰিছিল যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ ব্যক্তিগত সফলতাক এখন সমাজে উদযাপন কৰিছে। গতিকে সেই সমাজখনৰ প্ৰতিও সেই ছাত্ৰজন বা সেই ছাত্ৰীগৰাকীৰ কিবা এটা কৰণীয় আছে, সেই চিন্তাটোৰ বীজ সেই দিনটোত ৰোপণ হৈছিল আৰু অনুজ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক চাই এটা লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিছিল, অনুপ্ৰাণিত হ'ব পাৰিছিল। যি কি নহওক, এতিয়া ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া গ'ল। যদিও ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিলে, কিন্তু সদৌ অসম ছাত্ৰ সন্থাই আমি সিদ্ধান্ত ললো যে এই কৈশোৰ কালত, বয়সন্ধি কালত মনলৈ আহিব পৰা সকলো চঞ্চল কথাক আঁতৰাই থৈ জীৱনৰ পৰিয়ালৰ সকলো প্ৰত্যাহ্বানক হেলা ৰঙে আওকাণ কৰি নিজৰ পঢ়া শুনাৰ লক্ষ্যত অটুট ৰাখি আগবাঢ়ি যোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকক সেই ভাল ফলাফল লাভ কৰিবলৈ দিবানিশি পৰিশ্ৰম কৰোৱা সন্মানীয় শিক্ষাগুৰুসকল আৰু নিজৰ সন্তানে ভাল ফল লাভ কৰক সেই চিন্তাত অশেষ কষ্ট কৰা, যৎপৰোনাস্তি চেষ্টা কৰা সন্মানীয় অভিভাৱকসকলৰ সাধনা আৰু কষ্টক স্বীকৃতি জনাই ছাত্ৰ সন্থাই এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আছিলো আৰু ভৱিষ্যতেও কৰি যাম বুলি আমি সিদ্ধান্ত ললো। এতিয়া এটা কথা ইয়াক পতাটো দৰকাৰ, কাৰণ সকলো ৰাজ্যিক বৰ্ডৰ পৰা উত্তীৰ্ণ হৈ অহা ছাত্ৰ ছাত্ৰী, ৰাজ্যিক বৰ্ডসমূহৰ বিশ্বাসযোগ্যতাক মাধমাৰ সোধোৱাৰ এটা পৰিকল্পিত কাম আৰম্ভ হৈছে। সেই কথাটোৰ আমাৰ উপলব্ধি লাগিব। ষ্টেণ্ডৰ ধাৰণাটো বাৰু আঁতৰাই থলো, তাৰ সপক্ষে বিপক্ষে বহু যুক্তি আছে। আগতে সেৱা আছিল, কাউন্সিল আছিল, এতিয়া শিক্ষা পৰিষদ কৰিলে, দুইখন একেলগ কৰিলে। ষ্টেণ্ডৰ ধাৰণা আঁতৰাই দিলে, ঠিক হল, আঁতৰি গল। এতিয়া তেওঁলোকে নতুনকৈ কবলৈ আৰম্ভ কৰিছে যে নম্বৰ দিয়াৰ ধাৰণাটো সলনি কৰি গ্ৰেডিং ব্যৱস্থা ৰূপায়ণ কৰিব। কাৰ বাবে প্ৰয়োজন, কোনে বিচাৰিছে, কিয় লাগে? এনইপিৰ দোহাই দি কৰিব বিচাৰিছে, নতুন শিক্ষানীতিৰ, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দোহাই দি কৰিব বিচাৰিছে। আমাৰ বুনিয়াদী প্ৰশ্নটো হৈছে, যদি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দোহাই দিয়ে কৰিব লগা হৈছে, চিবিএছইৰ দৰে কেন্দ্ৰীয় বোৰ্ডেতো এতিয়ালৈকে গ্ৰেডিং চিষ্টেম তেওঁলোকে ৰূপায়ণ কৰা নাই। অসমত কি ইমান খৰধৰ হৈছে যে নম্বৰ প্ৰথাটো বিলুপ্ত কৰি গ্ৰেডিং কৰিব বিচাৰিছে? ছাত্ৰ সন্থাই তাৰ বিৰোধ কৰিছো। আৰু একে সময়তে এতিয়া নতুনকৈ এটা সিদ্ধান্ত লৈছে যে উচ্চতৰ মাধ্যমিকত
ৰাজ্যিক বোৰ্ডৰ ছাত্ৰ ছাত্ৰীয়ে 7টাকৈ বিষয় অধ্যয়ন কৰিব লাগিব। আপোনালোকে মন কৰিব CBSEৰ দৰে কেন্দ্ৰীয় বোৰ্ডত 5টা বিষয় অধ্যয়ন কৰি আছে। আমি ইতিমধ্যে 6টা বিষয় অধ্যয়ন কৰি আছো। ঐচ্ছিক বিষয় 4টাৰ উপৰিও আধুনিক ভাৰতীয় ভাষা যিকোনো এটা পঢ়িব লাগে আৰু ইংৰাজী পঢ়িব লাগে। আমি 6টা বিষয় অধ্যয়ন কৰিয়ে আছো। তাৰপিছত আৰু এটা বিষয়ৰ বুজা জানিব বিচৰা হৈছে, 7টা বিষয় কৰিব বিচৰা হৈছে। অৰ্থাৎ ৰাজ্যিক বোৰ্ডৰ প্ৰতি শিক্ষক, অভিভাৱক, ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ, আকৰ্ষণ আৰু ৰাজ্যিক বোৰ্ডৰ প্ৰাসংগিকতা ক্ৰমশঃ কমাই অনাৰ এটা পৰিকল্পিত ষড়যন্ত্ৰ আৰম্ভ হৈছে। তাক আমি সকলোৱে বিৰোধ কৰিব লাগিব আৰু আজি এই মঞ্চৰ পৰাই ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰিছো বুলি আমি ঘোষণা কৰিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় শিক্ষাগুৰুসকল, দেশৰ সংস্থাপন আৰু শিক্ষাৰ গোটেই পৰিৱেশটো যদি চাওঁ আমি বৰ আশাপ্ৰদ নহয়। NTA দৰে সংস্থা, নেশ্যনেল টেষ্টিং এজেন্সিৰ দৰে সংস্থাই পতা পৰীক্ষাত ধাৰাবাহিকভাৱে বিসংগতি হৈছে। নিটৰ দৰে পৰীক্ষা য'ত 22 লাখ ছাত্ৰ ছাত্ৰীয়ে দিনে নিশাই পৰিশ্ৰম কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছে, তাৰ প্ৰশ্ন কাকত ফাদিল হৈ গৈছে আৰু প্ৰথমবাৰৰ বাবে নহয় একাধিকবাৰৰ কাৰণে হ'বলৈ আৰম্ভ কৰিছে। NTA এতিয়া নেশ্যনেল টেষ্টিং এজেন্সি হৈ থকা নাই, নেশ্যনেল টেম্পাৰিং এজেন্সি হৈছে বুলি মানুহে কোৱাকৈ কৰিব আৰম্ভ কৰিছে। এইটো ন' ট্ৰাষ্ট এজেন্সিত পৰিণত হৈছে। তেনেকুৱা এটা পৰিৱেশত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সপোন দেখি আগবাঢ়ি যাবৰ কাৰণে কিন্তু মনটো বান্ধিব লাগিব। আজি আমি সমস্যাৰ কথা নাপাতো, আজি সম্ভাৱনাৰ কথা পাতিব লাগে। কিন্তু সম্ভাৱনাৰ কথা পাতিও ইয়াত ক'ব লাগিব যে অসমতো পৃথিৱীৰ তুলনাত ভাৰতৰ শিক্ষা ব্যৱস্থা যি ধৰণেৰে পিছ পৰি আছে, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ তুলনাত অসমৰ শিক্ষা ব্যৱস্থাত এতিয়াও কৰিবলগীয়া যথেষ্টখিনি আছে। যিখিনি সময়ত দেশৰ অন্যান্য প্ৰান্তত ছাত্ৰ ছাত্ৰীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডেটা মাইনিং, ৰবটিক্স, মেচিন লাৰ্নিং এইবোৰ বিষয়ত শিকিবলৈ আৰম্ভ কৰিছে, পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, আমাৰ এতিয়াও শিক্ষা জগতৰ সংবাদ শিৰোনাম দখল কৰি থকা বাতৰিসমূহ হৈছে এজনীয়া শিক্ষকেৰে সৈতে প্ৰাথমিক বিদ্যালয় চলি আছে, একেটা শ্ৰেণীকোঠাত 4টা-5টা শ্ৰেণীৰ পাঠদান চলি আছে, বানপানী আহিছে, নথি পত্ৰ নোহোৱা হৈ গৈছে, স্কুলৰ নাম নিচান নোহোৱা হৈ গৈছে। সেইটো হৈছে পৰিৱেশ। সেই পৰিৱেশত সপোন দেখি আগবাঢ়ি যাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি অগ্ৰজ প্ৰজন্মটোৱে, শিক্ষাগুৰুসকলে, অভিভাৱকসকলে অনুপ্ৰাণিত কৰিব লাগিব। সংস্থাপনৰ দিশতো একেই কথা। এই ছাত্ৰ ছাত্ৰীসকল যিয়ে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছে, এতিয়াৰ পৰা তেওঁলোকৰ প্ৰতিযোগিতাৰ দৌৰখন আৰম্ভহে হ'ব, সংস্থাপন লাভৰ দৌৰখন আৰম্ভহে হ'ব। আমি যদি অসমৰ সংস্থাপনৰ দিশটোত চাওঁ, এটা কথা সকলোৱে মনত উপলব্ধি কৰি আগবাঢ়ি যাব লাগিব যে চৰকাৰী খণ্ডত যিমান চাকৰি আছে, নিবনুৱাৰ সংখ্যা তাতকৈ বহু গুণে বেছি। চৰকাৰী চাকৰিৰে সৈতে নিবনুৱাৰ সংস্থাপন নহয়। যিখিনি সময়ত অসমত এটা পৰিৱেশ আহিছে, সকলোৱে সাধুবাদ দিছে যে পইচা নিদিয়াকে আজিকালি চাকৰি পাব পাৰি, চৰকাৰে 1.5 লাখ চাকৰি দিছে। ঠিক আছে, 1.5 লাখ চাকৰি দিয়াটো ডাঙৰ কথা, সাধুবাদৰ কথা। কিন্তু বুনিয়াদী প্ৰশ্নটো আমি পাতিব লাগিব যে এতিয়াও 25 লাখতকৈ বেছি পঞ্জীয়ন কৰা নিবনুৱা আছে, পঞ্জীয়ন নকৰাটো আৰু আছে। আৰু যিখিনি সময়ত 1.5 লাখ চাকৰি দিবৰ কাৰণে 5 বছৰ সময় লাগে, কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ষান্মাসিকত 65,000 পৰা 67,000 ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয়। প্ৰতি বছৰে অসমৰ গোটেইকেইখন বিশ্ববিদ্যালয়ে 1 লাখকৈ নতুন গ্ৰেজুৱেট সৃষ্টি কৰি আছে। অৰ্থাৎ শিক্ষিত নিবনুৱাৰ সংখ্যাটো বাঢ়ি গৈয়ে আছে। তাৰ পৰা পৰিত্ৰাণৰ উপায় কি, সেই কথাটো আজি আমি এনেকুৱা মঞ্চসমূহতে চিন্তন মন্থন কৰ্ষণ কৰিব লাগিব। উপায় কি? উপায় হৈছে সংস্থাপনমুখী পাঠ্যক্ৰমেৰে সৈতে আগবাঢ়ি যোৱাৰ কাৰণে। এতিয়া নতুন শিক্ষানীতি আহিছে। আমি এটা কথা প্ৰতি বছৰে ইয়াত পাতো, আমাৰ গোটেই জাতিটো বহু দশক এটা অপ্ৰয়োজনীয় বিতৰ্কৰ মাজত আমি পাৰ কৰিছো। সেই বিতৰ্কটো আমিও শুনি আহিছো, আমাৰ অগ্ৰজ প্ৰজন্মইও শুনি আহিছে। মই দৃঢ় বিশ্বাসী ইয়াত থকা অভিভাৱক অভিভাৱিকাসকলেও ঘৰত এবাৰ হলেও সেই কথাটো পাতিছে। সেই বিষয়টো হৈছে ছায়েন্সত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা, নে কমাৰ্চত পঢ়া ল'ৰা ছোৱালী বেছি চোকা। সকলোৱে ঘৰত সৰুৰ পৰাই কথাটো শুনি শুনি ডাঙৰ হৈছো। এই বিতৰ্কত ইচ্ছাকৃত অনিচ্ছাকৃতভাৱে আমি সকলোৱে ভাগ লৈছো। কিন্তু যিখিনি সময়ত আমি অসমত আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে ছায়েন্সত পঢ়া ল'ৰা ছোৱালী বেছি চোকা সেইটো আলোচনা কৰি থাকিলো, সেইখিনি সময়তে দেশত নতুন শিক্ষানীতি আহিল। এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি হল। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে উচ্চ শিক্ষাত কলা, বিজ্ঞান, বাণিজ্যৰ সাধাৰণ শ্ৰেণী বিভাজনবোৰ নোহোৱা কৰি উচ্চ শিক্ষাক একাকাৰ কৰি আগবঢ়াই লৈ যাব বিচাৰিছে। তেনে প্ৰেক্ষাপটত
বহু পৰম্পৰাগত সংস্থাপনৰ পথৰ বিলুপ্তি ঘটিব আৰু নতুন নতুন পথৰ সৃষ্টি হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ বিষয় পঢ়া শুনা কৰিলে, কোনটো দিশেৰে আগবাঢ়ি গ'লে ভৱিষ্যতে একোজন ডিগ্ৰীধাৰী নিবনুৱা হ'ব নালাগিব, সংস্থাপন পাব, তাৰ কাৰণে পৰ্যাপ্ত কেৰিয়াৰ কাউন্সেলিঙৰ প্ৰয়োজন আছে আৰু সেইটো হাইস্কুল পৰ্যায়ৰ পৰাই আগবঢ়াই লৈ যাব লাগিব। আৰু সেইকাৰণে আমি এই মঞ্চখনৰ পৰা চৰকাৰক দাবী জনাব বিচাৰিছো যে অসমৰ প্ৰতিখন হাইস্কুল, প্ৰতিখন মহাবিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিঙৰ কাৰণে পৰিকল্পিত ব্যৱস্থা ল'বলৈ আৰম্ভ কৰিব লাগে। এই কথাটোৰ দাবী এইকাৰণে উত্থাপন কৰিছো, বহু মহাবিদ্যালয়ত কিছুমান ব্যতিক্ৰম আছে, বেছিভাগ মহাবিদ্যালয়তে কেৰিয়াৰ কাউন্সেলিং চেল এটা নেকৰ এছেছমেণ্টৰ আগে আগে ৰুম এটা ৰং চং কৰি সজাই দিয়ে, সন্মুখত বৰ্ড এখন লগাই দিয়ে, নেকৰ এছেছমেণ্টটো শেষ, কেৰিয়াৰ কাউন্সেলিঙো তাতে শেষ হৈ যায়। এই পৰিৱেশটোৰ সলনি হ'ব লাগিব আৰু বৃত্তিমুখী পাঠ্যক্ৰম আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। আমি দীঘলীয়া সময় ধৰি যিবোৰ পাঠ্যক্ৰম পঢ়ি আছো সেইবোৰে আৰু এতিয়া চাকৰি বাকৰি নিদিয়ে আৰু সেইকাৰণে মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ হৈ আমাৰ চৰকাৰৰ প্ৰতি দাবী যে অসমত যিবোৰ বিষয়ৰ, উত্তৰ পূৰ্বাঞ্চলত যিবোৰ বিষয়ৰ অধ্যয়ন কৰিলে সংস্থাপন সৃষ্টিৰ সম্ভাৱনা থাকে সেইবোৰ পঢ়া শুনা কৰাবলৈ আৰম্ভ কৰিব লাগে। উদাহৰণস্বৰূপে অসম উত্তৰ পূৰ্বাঞ্চলে 5খনকৈ বহিঃৰাষ্ট্ৰৰ সৈতে আমি সীমা ভগাই লৈছো, 5খন বিদেশী ৰাষ্ট্ৰৰ সীমাই আমাক চুইছে, কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়িবৰ কাৰণে, ফৰেইন পলিচি পঢ়িবৰ কাৰণে আজিলৈকে কোনো উচ্চ শিক্ষানুষ্ঠানৰ ব্যৱস্থা নাই। আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰসমূহ, আমাৰ গাঁৱে ভূঞে বিস্তাৰিত হৈ থকা পথাৰসমূহ বনৌষধিত অত্যন্ত বেছি চহকী, কিন্তু অসমত বনৌষধি গৱেষণাৰ কাৰণে কোনো পৰিকল্পিত আঁচনি কেতিয়াও নহল, বনৌষধি গৱেষণা প্ৰতিষ্ঠান এখন নহল। আমি আজি এই মঞ্চৰ পৰা দাবী জনাব বিচাৰিছো যে এইবাৰ কেন্দ্ৰীয় বাজেটত চৰকাৰে কৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদা তেওঁলোকে 3খন স্থাপন কৰিব বিচাৰিছে, অসমতো এখন স্থাপন কৰিব লাগে বুলি আমি দাবী জনাব বিচাৰিছো। আৰু সৰুৰ পৰা পঢ়ি আহিছো, এই ছাত্ৰ ছাত্ৰীসকলেও সমাজ অধ্যয়নৰ পাঠ্যক্ৰমত পঢ়ি আহিছে যে অসম খনিজ সম্পদত চহকী। খনিজ সম্পদত চহকীটো ঠিকেই পঢ়ি আহিছো, কিন্তু সেই খনিজ সম্পদক লৈ অসমৰ সম্ভাৱনা সম্পৰ্কে গৱেষণাৰ কাৰণে, অধ্যয়নৰ কাৰণে, সংস্থাপন সৃষ্টিৰ কাৰণে পৰিকল্পিতভাৱে মাইনিং ইনষ্টিটিউট গঢ়ি তোলাৰ আজিলৈকে কোনো কুচকাৱাজ নচলিল। সেই কামবোৰো আমি কৰিব লাগিব, আগবঢ়াই লৈ যাব লাগিব। এতিয়া ছাত্ৰ সন্থাই এটা নতুন ধাৰণাৰ কথা কবলৈ আৰম্ভ কৰিছো, সেইটো হৈছে ইণ্ডাষ্ট্ৰী একাডেমিয়া লিংকেজ। আমাৰ অসমত আমি সকলোৱে দেখিলো এডভান্টেজ আছাম 2.0 আহিছিল, 5 লাখ কোটি টকাৰ বিনিয়োগৰ কাৰণে চুক্তিবদ্ধ হল। এতিয়া এই বিনিয়োগৰ ফলত উদ্যোগৰ সৃষ্টি হব, এই উদ্যোগসমূহে সংস্থাপনৰ সৃষ্টি কৰিব, কিন্তু আমাৰ প্ৰশ্নটো হল যিবোৰ সংস্থাপন সৃষ্টি হব সেই পদসমূহ পূৰাব পৰাকৈ দক্ষ মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ মাজৰ পৰা ওলাব নে নোলায়? ওলাব লাগিব। আৰু তাৰ কাৰণে যিবোৰ বিষয়ত অধ্যয়ন কৰিলে, যিবোৰ বিষয়ত ডিগ্ৰী থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে সেই পদসমূহত চাকৰি বাকৰি কৰিব পাৰিব, সেই বিষয়সমূহ আমাৰ মহাবিদ্যালয়সমূহত, আমাৰ বিশ্ববিদ্যালয়সমূহত পঢ়াবলৈ আৰম্ভ কৰিব লাগে। আমি নিবিচাৰো যে কেৱল 3য় বৰ্গ 4ৰ্থ বৰ্গৰ পদকেইটাই অসমৰ ল'ৰা ছোৱালীয়ে পাওক, সেইবোৰ চাকৰিও জৰুৰী, কিন্তু এনেকুৱা এটা পৰিৱেশৰ আমি কোনেও কল্পনা কৰিব নিবিচাৰো যে কোনোবা মহাৰাষ্ট্ৰৰ পৰা, দিল্লীৰ পৰা, অন্ধ্ৰপ্ৰদেশৰ পৰা অহা বাবু এজন তাত বহি থাকিব, সেই বাবুজনে কলিং বেলটো টিপি দিয়াৰ লগে লগে হাতত পানীৰ গিলাচটো লৈ সোমাই যোৱা লোকজন অসমীয়া হওক, সেই চাকৰি কেইটা কেৱল আমাক নালাগে। আৰু তাৰ কাৰণে লাগিব ইণ্ডাষ্ট্ৰী একাডেমিয়া লিংকেজ। এতিয়া এইবাৰ ইউনিয়ন বাজেটত কেন্দ্ৰীয় চৰকাৰে কৈছে 5খন ইউনিভাৰ্চিটি টাউনশ্বিপ তেওঁলোকে প্ৰতিষ্ঠা কৰিব। ইউনিভাৰ্চিটি টাউনশ্বিপ অৰ্থাৎ উদ্যোগৰ সৈতে সংলগ্ন কৰি টাউনশ্বিপ, য'ত সেই উদ্যোগত চাকৰি বাকৰি পাবৰ কাৰণে কি ধৰণে পঢ়া শুনা কৰিব লাগিব তাৰ পৰিকল্পিত আঁচনিৰে সৈতে এটা শৈক্ষিক ব্যৱস্থা, বিশ্ববিদ্যালয় স্থাপন, মহাবিদ্যালয় স্থাপন, কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন, সেই ধাৰণাৰে সৈতে তেওঁলোক আগবাঢ়িব বিচাৰিছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই আজি মঞ্চৰ পৰাই দাবী জনাব বিচাৰিছো যে 860 গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম চুক্তিৰ জৰিয়তে আমি লাভ কৰা এটা জাতীয় অনুষ্ঠান, জাতীয় উদ্যোগ NRLক কেন্দ্ৰ কৰি এনে এখন ইউনিভাৰ্চিটি টাউনশ্বিপৰ পৰিকল্পনা কৰিব লাগে আৰু NRLক কেন্দ্ৰ কৰি এনেকুৱা এখন টাউনশ্বিপ অসমতো দিবৰ কাৰণে আমি দাবী জনাইছো। মই আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই, শেষত এটা সদৌ অসম ছাত্ৰ সন্থাৰ সংকল্প আৰু সপোনৰ প্ৰকল্পৰ বিষয়ে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰিব বিচাৰিছো। ছাত্ৰ সন্থাই বিগত বৰ্ষৰ পৰা আমি এটা প্ৰকল্প হাতত লৈছো, প্ৰকল্পটোৰ নাম হৈছে প্ৰত্যাশা। এই বৰ্ষত অসমৰ পৰা UPSCত 4 গৰাকী
মেধাৱী যুৱক যুৱতীয়ে স্থান লাভ কৰিছে। এই সংখ্যাটো ক্ৰমশঃ কমি কমি আহিহে আছে। 4 গৰাকীৰে এগৰাকীয়ে এইবাৰ তৃতীয়বাৰৰ কাৰণে পাইছে। কিন্তু একে সময়তে যদি আমি তুলনা কৰো, ৰাজস্থানৰ মীনা বুলি এটা জনগোষ্ঠী, প্ৰতি বছৰে মই জনগোষ্ঠীটোৰ কথা কওঁ, তেওঁলোকে প্ৰতি বছৰে গড়ে 30ৰ পৰা 35 গৰাকীয়ে স্থান লাভ কৰে। গতিকে অসমতো সেই পৰিৱেশটো আমি সূচনা কৰিব লাগিব। অসমৰ পৰা যাতে এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হয় আৰু অসমৰ পৰা যাতে অধিক হাৰত ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰে, সেই চিন্তাৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাই এক প্ৰকল্প হাতত লৈছো। প্ৰকল্পটোৰ নাম থৈছো প্ৰত্যাশা, যাৰ জৰিয়তে অসমৰ পৰা 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা প্ৰতিখনৰ পৰা 2 গৰাকীকৈ 14 গৰাকী, মুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই এবছৰীয়া প্ৰশিক্ষণৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু আপোনালোকে জানি ভাল পাব, যোৱা বৰ্ষত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমটো দল তালৈ গৈছে। এই বৰ্ষতো আমি সেই প্ৰচেষ্টা পুনৰ হাতত লৈছো। অহা 31 মে তাৰিখে তাৰ কাৰণে লিখিত বাছনি পৰীক্ষা হ'ব, তাৰ পাছত মৌখিক পৰীক্ষা হ'ব আৰু তাৰ পাছত আমি ছাত্ৰ ছাত্ৰীক দিল্লীলৈ পঠিয়াম। দিল্লীত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ মাচুল, পাঠ গ্ৰহণৰ মাচুল সম্পূৰ্ণৰূপে ছাত্ৰ সন্থাই গ্ৰহণ কৰাৰ উপৰিও দিল্লীত পঢ়ি থকা অৱস্থাত গোটেই বছৰটোত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মাহে 12,000 টকাকৈ ছাত্ৰ সন্থাই জলপানী প্ৰদান কৰিবৰ কাৰণেও আমি সিদ্ধান্ত লৈছো। মই মাত্ৰ মোৰ বক্তব্য সামৰাৰ আগতে কোৱাৰ লোভ সামৰিব নোৱাৰি মই এই কথাটো আপোনালোকক ক'ব বিচাৰিছো। সদৌ অসম ছাত্ৰ সন্থাই এনে এটি প্ৰকল্প প্ৰথমবাৰৰ বাবে 2000 চনত লৈছিল, 2001 চনত। সেই বৰ্ষত 25 গৰাকী ছাত্ৰ ছাত্ৰীক এই ধৰণেৰে বাছনি কৰি দিল্লীলৈ প্ৰেৰণ কৰা হ'ল। সেই 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 19 গৰাকীয়ে সেইবাৰ পৰীক্ষা দিলে, বাকী কেইগৰাকীয়ে নিদিলে। তেওঁলোকে তাত প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু সেই প্ৰশিক্ষণ গ্ৰহণ কৰা সকলৰ ভিতৰৰে এগৰাকীয়ে পাছত ভাৰতীয় আৰক্ষী সেৱাৰ পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আমি কৈ খুব গৌৰৱান্বিত হৈছো যে তেওঁ আন কোনো নহয়, আপোনালোকৰ সন্মুখত বহি থকা আয়ুক্ত সচিব দিগন্ত বৰা ডাঙৰীয়া। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ সংকল্প আৰু সপোনৰ এই প্ৰকল্পটিৰ বিষয়েও আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছো, সমৰ্থন বিচাৰিছো, শুভাশীষ বিচাৰিছো। আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ ক্ষেত্ৰত এটা ছাত্ৰ সংগঠন হিচাপে আমাৰ কি কৰণীয় আছে, সেই ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ বিদ্বৎ সমাজৰ অভিভাৱকত্ব কামনা কৰি অভিনন্দন গ্ৰহণ কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকললৈ পুনৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুবিম। ধন্যবাদ। জয় আই অসম।